Only 95,000. 95,000 ৰ পৰা গাড়ী দি আছে হয় ওকে ম্যাডাম আপোনালোকৰ ইয়াৰ গাড়ী কেইটা ইঞ্জিন ওয়াৰেন্টি আহি যাব কিছুমান গাড়ী আহিব যিবিলাক মাৰুতিৰ গুড কন্ডিশনৰ গাড়ী বিলাক হেবিলাক আপোনাৰ ওয়াৰেন্টি পাই যাব हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে তো গম পাই গৈছে আজি বহুত দিন পিছত আইছো গুৱাহাটী কামাখ্যাত তো ভলো ইয়াতে নিউ কালেকশন বহুত আহি গৈছে এতিয়া আৰু স্পেশাল দুৰ্গা পূজাও আহি আছে স্পেশাল অফাৰো চলি আছে আপোনালোকে এই দুৰ্গা পূজাত যদি প্ল্যানিং কৰি আছে গাড়ী লম আপোনালোকে সেকেন্ড হ্যান্ড গাড়ী লওক আৰু ইয়াৰ পৰা বহুত ধুনীয়া কন্ডিশনত গাড়ী পাব জেনুইন পাব লিখিত আকাৰে গাড়ী ইয়াৰ পৰা ইঞ্জিন ওয়াৰেন্টি থকা গাড়ীও লৈ যাব পাৰিব আজি বহুত গাড়ী দেখুৱাম এইটো ভিডিওত স্কিপ নকৰি আপোনালোকে শেষলৈকে ভিডিওটো চাই থাকক টাইটেল আৰু থাম্বনেল চাই কিনে তো গম পাই গৈছে আজি আইছো কামাখ্যা গেট ট্ৰু ভ্যালু আৰু ইয়াৰে ম্যাডাম আছে নমস্কাৰ ম্যাডাম নমস্কাৰ খবৰ পাতি ভাল আছো ভালে বহুত দিন পিছত আহিলো আৰু ভিডিও লৈ কিনে বহুত দিন হয় আজি ষ্টাৰ্টিং কিমানৰ পৰা দি আছে গাড়ী আজি আপোনাৰ ষ্টাৰ্টিং অনলি 95,000 95,000 ৰ পৰা গাড়ী দি আছে হয় ওকে ম্যাডাম আপোনালোকৰ ইয়াৰ গাড়ী কেইটা ইঞ্জিন ওয়াৰেন্টি আহি যাব কিছুমান গাড়ী আহিব যিবিলাক মাৰুতিৰ গুড কন্ডিশনৰ গাড়ী বিলাক হেবিলাক আপোনাৰ ওয়াৰেন্টি পাই যাব হয় ম্যাডাম আজি ষ্টাৰ্টিং 95,000 ৰ পৰা হাইয়েষ্ট কিমান দামীলৈকে গাড়ী আজি দেখুৱাব এতিয়া আপোনাৰ বৰ্তমান 8 লাখৰ লৈকে দেখাম 8 লাখ ওকে ষ্টাৰ্টিং কৰ পৰা কৰি আছে আজি কম দামীৰ পৰা এইটো 95 পৰা হয় ৰেডি হৈ আছে গাড়ী বেছি দামী দেখালে কাস্টমাৰে কয় আমাক কম দামী দেখাক সেইকাৰণে আমি কম দামী দেখাইছো আজি পৰা কম দামীৰ পৰা এই গাড়ী লৈ আহিছো আপোনালোকৰ কাৰণে মাত্ৰ 95,000 ত আপোনালোকে লৈ যাব পাৰিব অল্টো চাব পাৰে আৰু ম্যাডাম এটা কিমান চনৰ হয় এখন 2009 ৰানিং কিমান হ'ব এটো মিনিমাম ৰানিং তো চলিছে চাগে অকন বেছি মই কিলোমিটাৰটো নাজানো আহিছে গাড়ীখন আজি ওকে ডকুমেন্টেশন লৈ কিনে 95,000 নহয় ডকুমেন্টেশনটো এক্সট্ৰা হ'ব হয় অনলি গাড়ীখন লৈ 95,000 ঠিক আছে আপোনালোকৰ যদি এটা ৰাফিউজৰ কাৰণে গাড়ী লাগে অলপ কম দামত লাগে আপোনালোকে এই গাড়ীটো লৈ কিনে যাব পাৰিব এল্টো 800 LXi 2016 ৰ মডেল হয় এখন আপোনাৰ 270 মান আহিব 270 মান টায়াৰ কন্ডিশন অলমোস্ট ভালেই আছে সবই পাৰে ম্যাডাম এটো ৰানিং তো কিমান হল ৰানিং তো আপোনাৰ 70 কিলোমিটাৰ 70 আৰু আপোনালোকে আহি কিনে টেস্ট ড্ৰাইভ লৈ কিনে চাই লব ডকুমেন্টেশন তো কি এক্সট্ৰা আহিব নাই নহয় এটো ইনক্লুডিং হয় বিলা ওকে ডকুমেন্টেশন ইনক্লুড কৰি আৰু গাড়ীৰ দাম কৈ আছে মিনিমাম ডাউন পেমেন্ট ফাইনান্স কৰিলে অল্টো 70-80 মান দিলে হৈ যাব ভাৰনা 2019 ৰ মডেল হয় 91,000 কিলোমিটাৰ চলিছে ওকে প্ৰাইস আপোনাৰ 6 লাখ আহিব 6 লাখ 91,000 কিলোমিটাৰ ৰানিং এস 01 গুৱাহাটী ৰেজিষ্ট্ৰেচনে হয় সব হোৱাইট কালাৰ ভাৰনা বহুত প্ৰিমিয়াম আৰু বহুত ধুনীয়া গাড়ীয়ে হয় আপোনালোকে সবই পাৰে ম্যাডাম এটো ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট 1 লাখ 80 দিব লাগিব 1 লাখ দিলে আপোনালোকে ভাৰনা লৈ যাব পাৰিব কাম তো সব কৰি দিব হয় কাম তো সব কৰি দিব তাৰ পিছত আহিলে নিসান মাইক্ৰা হয় 2012 ৰ মডেল 2012 ৰ হয় সব পাৰে আপোনালোকে কালাৰ তো পুৰা জেনুইন হৈ আছে হয় জেনুইন হয় ফাৰ্স্ট ওনাৰ না সেকেন্ড ওনাৰ ফাৰ্স্ট ওনাৰ এটো ম্যাডাম কিমানত দি আছে আজি 165 হয় কন্ডিশন কেনে হ'ব গুড কন্ডিশন একদম ৰাফিজৰ কাৰণে বা কাৰোবাক গাড়ী শিকিবৰ কাৰণে তেনুকা মডেলত যদি লব বিচাৰে এখন ধুনীয়া দামত 4 হুইলাৰ এটা পাই আছে ওকে আপোনালোকে আহক নিসান মাইক্ৰা বহুত ধুনীয়া গাড়ী হয় পেট্ৰল না ডিজেল পেট্ৰল খন ডিলাইট মই এইটো কোনটো চনৰ ক'ব নোৱাৰিম কিন্তু আহিছে নতুনকে হয় তো এইখন চাই ললে হ কাৰোবাই যদি ইন্টাৰেস্টেড হয় মোক স্ক্ৰিনশ্বট মাৰি দিলে মানে মই ইনফৰমেশনটো জনাই দিব পাৰিম ওকে তাৰ পিছত আহি গল লিওন দুটা আছে সেইখনৰ ডিটেইলছ মই জানো বাৰু সেইখন আপোনাৰ 2017 ৰ মডেল হয় হয় আপোনাৰ প্ৰাইসটো বেছি নহয় 170 উসাউসি আহিব 170 আৰু আপোনালোকে 17 ৰ গাড়ী পাই আছে নিউ কালেকশন আৰু আহিলে ডিটেইলছটো এতিয়ালৈকে আহা নাই আৰু আপোনালোকে কল কৰক গাড়ীটো মই দেখুৱাই দিছো নাম্বাৰটো দেখুৱাই দিছো আপোনালোকে সবই পাৰে ফাইনান্স হ'ব ইয়ন ললে এইখন হ'ব ওকে এইখন ফাইনান্স কৰি লৈ যাব পাৰিবা আৰু এইবিলাক কিবা কিবি কাম আছে অলপ কালাৰ সালাৰ এইবিলাক আৰু কৰি দিব আৰু ডেলিভাৰী টাইমত তাৰ পিছত আহিলে সুইফট আপোনাৰ 15 ৰ LXi মডেল হয় হয় 325 প্ৰাইস আছে 325 ত আপোনালোকে সুইফট BS4 মডেল লৈ যাব পাৰিব টায়াৰ কন্ডিশন পুৰা 100% আৰু ধুনীয়াই আছে সব পাৰে ম্যাডাম কেনে আছে কন্ডিশন ভালে আছে কন্ডিশন ভাল আছে হয় এসি বিলাক তো আহি যাব সব ৰানিং আছে সব পাৰে আৰু BS4 মডেল সুইফট আপোনালোকে যদি বিচাৰি আছে আহিব আৰু সোনকালে গুৱাহাটী কামাখ্যাত ট্ৰু ভ্যালু তাৰ পিছত আহিলে ওয়েগনাৰ 2018 ৰ মডেল হয় 60 কিলোমিটাৰ আছে 380 প্ৰাইস আছে 380 3,80,000 টকা ম্যাডাম কাম তো সব কৰি দিব কৰি দিয়া যাব কাম সাম লৈ আৰু আস্কিং প্রাইস কই আছে তার পিছত আহিলে অল্টো K10 19 or automatic হয়
আপোনাৰ 3 লাখ প্ৰাইস কোৱা গৈছে ওকে কম বেছ হৈ যাব আৰু এইবিলাক ম্যাডাম তো কৰি দিব গ্লাছ এইবিলাক অলপ বেয়া হৈ আছে আৰু কৰি দিব আৰু আপোনালোকে চাই দিয়া যাব খন মই ইয়াৰটো মই ভালকে ক'ব নোৱাৰিম 19121 ৰ মডেল হ'ব চাগে হয় সব আৰু টায়াৰ অলমোস্ট ভালো হৈ আছে যিমান পাৰিম মই দেখুৱাই দিম সব এটো ম্যাডাম কিমানত দি আছে আজি এখন আপোনাৰ 8 লাখ 84 আছে 8 লাখ টকাত আহি যাব কিমান হয় ৰানিং কিমান হ'ল এটো 50 84 কিলোমিটাৰ আছে 50 ডিজেল না পেট্ৰলত সব আৰু ব্ৰেজা ফাইনান্স মিনিমাম ডাউন পেমেন্ট 1.5 লাখ মান দিব লাগিব 1.5 লাখ মান দিলে হৈ যাব তাৰ পিছত আহিলে বালেনো টপ মডেল 2022 মডেল হয় 2022 মডেল বালেনো সব আৰু টপ মডেল আলফা হোয়াইট কালার কন্ডিশন পুরা ধুনিয়া হৈ আছে একদম শোরুম কন্ডিশন পুরা শোরুম কন্ডিশন এলো কোম্পানি ফিটেড লাগি আছে চাৰিটা এলো পুরা কোম্পানি ফিটেডে লাগি আছে আপোনালোকে সব আৰু হোয়াইট কালার ইন্টেরিয়র কন্ডিশন দেখুৱাই দি আছো রানিং তো কিমান হ'ল রানিং 250 84 50000 কন্ডিশন মানে পুরা কন্ডিশন বঢ়িয়া একদম সব আৰু এটো কিমানত দি আছে আজি এখন আপোনাৰ 7,30,000 yes সব আৰু এটা স্ক্র্যাচ নাই কত আপোনালোকে গাড়ী সব পুরা টিপটপ কন্ডিশনত যদি গাড়ী এটা বিচাৰি আছে আপোনালোকে লৈ যাব পাৰিব এটো ইঞ্জিন ওয়াৰেন্টি কিবা আহিব নেকি আপোনালোকৰ ইয়াৰ পৰা আহিব কিমান দিন থাকিব 1 বছৰৰ ইঞ্জিন ওয়াৰেন্টি আহি যাব লাগে আৰু 3টা ফ্ৰী সাৰ্ভিস থাকিব ওকে ম্যাডাম তাৰ পিছত আহিলে ওয়েগনাৰ আপোনাৰ 2016 ৰ ওয়েগনাৰ হয় আপোনাৰ 330 প্ৰাইস আছে 330 ৰানিং কিমান হ'ল ৰানিং 60 70 ভিতৰত আছে 60 70 ৰ ভিতৰত ফাইনান্স ডাউন পেমেন্ট কিমান লাগে 70 80 আৰু যিমান প্ৰফাইল ভাল আপোনালোকৰ ইমানে কম ডাউন পেমেন্টত গাড়ী লৈ যাব পাৰিব তাৰ পিছত নিউ মডেল ওয়েগনাৰ নিউ মডেল ওয়েগনাৰ আহিলে 2019 ৰ মডেল হয় আপোনাৰ প্ৰাইস তো 5 লাখ 84 আছে কিলোমিটাৰ বেছি চলা নাই সাগে মই এটো এক্সাক্ট ক'ব নোৱাৰিম কিলোমিটাৰটো মই পিছত জনাই দিম যদি কোনোবা ইন্টাৰেস্টেড হয় ZXi মডেল সব আৰু ZXi মডেল ওয়েগনাৰ নিউ মডেল আৰু নিউ শেপ টু আপোনালোকে সব পাৰে ম্যানুয়ালৰ ভিতৰত গাড়ীৰ ইন্টেৰিয়ৰ কন্ডিশনৰ পৰা টিপটপে হৈ আছে এটো ম্যাডাম ফাইনান্স মিনিমাম সেমে লাগিব 1 লাখ মান দিলে হৈ যাব হয় তাৰ পিছত আহিলে গ্ৰেন্ড আইটেন 2017 ৰ গ্ৰেন্ড আইটেন ৰেড কালাৰ সব পাৰে কিমান ৰানিং হ'ল এটো 70 80 মান চলিছে চাগে হয় আপোনালোকে টায়াৰ কন্ডিশন সবই পাৰে আৰু ৰানিং হলেও ইয়াতে গাড়ীৰ কন্ডিশন মানে টিপটপে পাব ৰানিং অলপ কম বেছি হ'ব পাৰে আৰু আপোনালোকে আহি কিনে হেইটো মই এক্সাক্ট কৈ দিম পিছত কোনবা হেৰি দিলে 370 মান আছে প্ৰাইস কিমানত দি আছে 370 70 আৰু গাড়ী এক্সচেঞ্জ কৰি তো লৈ যাব পাৰিব পাৰিব সব পাৰে আৰু ৰেড কালাৰ Hyundai i10 আহক আপোনালোকে সোনকালে পুৰা টিপটপ কন্ডিশনত গাড়ী আহি গৈছে ইয়াতে তাৰ পিছত আহিলে Alto K10 2019 ৰ মডেল হয় 350 আছে প্ৰাইস 350 70 80 ভিতৰত কিলোমিটাৰ আছে ব্রাউন কালার গাড়ী এটা কালার পাই যাব মডেল পাই যাব ওয়েগনাৰ এটা আছে নেকি নিউ মডেল নিউ মডেলৰ শেপত ওয়েগনাৰ বহুতে আছে ইয়াতে গুৱাহাটী ৰেজিষ্ট্ৰেচন আপোনালোকে চাবই পাৰে নিউ অল দুটাই পাব বৰ্তমান ওয়েগনাৰ দুটাই अवेलेबल আছে ইয়াতে ওয়েগনাৰ অলটো মানে মাৰুতি সুজুকিৰ গাড়ী ইয়াতে अवेलेबल আছে আপোনালোকে আহক আৰু ট্ৰু ভ্যালু এটো ম্যাডাম কিমান ৰানিং আৰু কিমানত দি আছে আজি মই ৰানিং আৰু প্ৰাইসটো ক'ব নোৱাৰিম নতুনকে সোমাইছে তো এই দুখনে আপোনালোক গাড়ীখন চাই লওক মোক স্ক্ৰিনশ্বট মাৰি দিলে মই প্ৰাইস কিনি কৈ দিয়া যাব ঠিক আছে আপোনালোকে স্ক্ৰিনশ্বটটো কৰি ম্যাডামক পঠাই দিব আৰু নাম্বাৰটো মই দেখুৱাই দিছো আৰু গাড়ীটোৰ কন্ডিশন পৰা A1 হৈ আছে কিমান চনৰ এটো এনে এটো 1920 মানৰ হ'ব ওকে তাৰ পিছত আহি গল এটো সেন্ট্ৰো এটো নিউ মডেল সেন্ট্ৰো হয় আপোনাৰ 370 প্ৰাইস আছে 370 নিউ মডেল 1920 মানৰ মডেল হ'ব সব পাৰে আপোনালোকে তাৰ পিছত আৰু আহিলে ওয়েগনাৰ সব পাৰে ওল্ড মডেল ওয়েগনাৰ এটা আছে হোয়াইট কালাৰ গ্ৰে কালাৰ अवेलेबल আছে যা अवेलेबल কালেকচন লৈ আহিছো আপোনালোকে সব পাৰে এটা লৈ আহিছো হোয়াইট কালাৰ এটো কিমান চনৰ ক'লে 21 ৰ ৰানিং কিমান হ'ল 75000 সব পাৰে আপোনালোকে টায়াৰ সক গাড়ীৰ ইন্টেৰিয়ৰ এক্সটেৰিয়ৰ গোটেই দেখুৱাই দি আছো আপোনালোকে যদি ইন্টাৰেস্টেড আছে সোনকালে কল কৰক আৰু এইবিলাক কালেকশন আপোনালোকে সদায় নাপায় আৰু अवेलेबल হৈ আছে এতিয়া হোয়াইট কালাৰ এটো ম্যাডাম কিমানত দি আছে আজি এটো আপোনাৰ 7 লাখ টকা 7 লাখ টকাত দি আছে অলপ ডিসকাউন্ট হৈ যাব নেকি হৈ যাব থ্ৰো লৈ গলে গাড়ী আপোনাৰ আন্ডাৰত লৈ গলে অলপ ডিসকাউন্ট হ'ব না হ'ব মোৰ ভিউয়াৰ্স আহিলে আহক আপোনালোকে ট্ৰু ভ্যালু কালেকশনৰ কমি নাই ইয়াতে আপোনালোকে চাব পাৰে আৰু গোটেই দেখুৱাই দিছো কল কৰি অল ডকুমেন্টেশন বিলাক খুদি লব এফালে আছে এবিলাক দেখুৱালৈ আৰু আপোনালোকে আহিব এফালে ওয়েগনাৰ অল্টো মানে अवेलेबल কালেকশন দেখুৱালো আজিৰ এই ভিডিঅ'ত ম্যাডাম আপোনালোকৰ লোকেশনটো আৰু
টাইমিংটো কৈ দিয়ক শ্বৰুম আপোনাৰ লোকেশনটো হ'ল জালুকবাৰীৰ পৰা কামাখ্যা মন্দিৰৰ গেটটো ক্ৰছ কৰিলে পাব ট্ৰু ভেলু লাগি আছে আৰু টাইমিংটো আপোনাৰ আমাৰ অফিচৰ 9:30 to 6:30 ওকে আৰু ফাইনেন্সৰ ডকুমেন্টেশন আৰু এৰিয়া বিলাক কৈ দিয়ক এৰিয়া সবতে अवेलेबल আছে আপোনালোক কন্টাক্ট কৰিব কন্টাক্ট কৰিলে মই ডিটেইলছ ফুটেই জনাই দিম ওকে আপোনালোকে কল কৰক আৰু গোটে ডিটেইলছ কৈ দিব আৰু এটোই হয় লোকেশনটো আজিৰ কাৰণে ইয়াতে শেষ কৰিলো ভিডিওটো আৰু কিবা ক'ব আজি ভিডিও আৰু কিবা বেলেগ গাড়ীও আছে বহুত গাড়ী আছে মোক কল কৰিলে হয় মই আমাৰ যিখিনি ষ্টকত যি গাড়ী আছে ইনফৰমেশন জনাই ওকে থ্যাংক ইউ